টার্গেট কোৱা নাই, টার্গেট কোৱা নাই। তাৰ মানে তোমালোকৰ কিবা হেৰি বনাইছা নেকি, হোৱাটছআপ গ্ৰুপ বনাইছা নেকি যে আমি এইবাৰ কৰিশ্মা নাথ এইবাৰ মানে পপুলাৰ হোৱাৰ কাৰণে বহুত বেয়া পন্থা ললে, তাৰমানে বহুত বেয়া পন্থা। এই মানুহ অসমখন বৰ্তমান মাথা মগজু কমজোৰ হৈ আছে জুবিন দাৰ কাৰণে। তেনেস্থলত মানে মোবাইল খুলি এই ভিডিঅ' বিলাক পালো, বিতৰ্কৰ ভিডিঅ' বিলাক মানে ইমান বেয়া পন্থা লৈছে জুবিন দাৰ গানত হাতত লৈ পেলাই। ইমান সাহস মানে য'ত নেকি মানুহজনৰ ন্যায়ৰ কাৰণে মানুহ বিলাকে কেনেকে লাগি আছে না ইমান অহংকাৰ। কি মানুহজনে এই বঙাইগাঁও ল'ৰাজনে ইমান ধুনীয়াকে কৈছে কথাখিনি, ইমান ধুনীয়াকে সুধিছে তাইৰ উত্তৰ এনেকুৱা, মানে তাই বুলি কৈছো মই, উত্তৰ এনেকুৱা উত্তৰ দিয়ে কোনোবাই, এনেকুৱাকে কথা কয়। ইমান ভদ্ৰভাৱে কৈছে ল'ৰাজনে। নাগা নামক খাতিৰ নকৰা, নাগৰা সংঘৰ লগত ৰিলেশ্যন নোহোৱা, কিবা নোহোৱা, মানে গোটেই ভিডিঅ' খিনি শুনাৰ ধৈৰ্য নাই তাৰমানে। আমি এইবিলাক গানে পৰিবেশন কৰিম নেকি? হোৱাটছআপ গ্ৰুপত তোমালোকে মানে গ্ৰুপ এটা বনাই লৈছা হোৱাটছআপত যে আমি এনেকা এইবিলাক গানে পৰিবেশন কৰিম। আমি নাম ভক্তিৰ নামত ওলাইছো ধৰ্ষণ লৈ ওলাইছো নহয়। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে গানটো তোমাক এনেকে কোনে শিকালে? তোমাৰ গুৰিটো কোন? হয়তো এটা দেখা পায়, বাকী বিলাক দেখা নাপায় দিয়ক আপোনালোকে। মই সকলোকে ক'ম নহয় ভুল হৈছে বুলি ক'লে নহ'ব নহয়। বিতৰ্কৰ কাৰণে বৰ বেয়া এটা পন্থা লৈছে দেই জুবিনদাৰ গানত, মানে বেয়া পন্থা লৈছে। মানে এই গৰম ঢৌটো কমাই নাই, মানে আৰু নতুনকে বিতৰ্কৰ কাৰণে লৈছে। পপুলাৰ হোৱাৰ কাৰণে কি কম আছিল নেকি? পপুলাৰটো হৈছে অলৰেডি, তথাপিতো পপুলাৰ হোৱাৰ কাৰণে মানে এনেকুৱা পন্থা লয় নেকি? আৰু কথা কেনেকুৱা খাতিৰ নকৰা কথা আপোনালোকে শুনকচোন, কৰিশ্মা নাথৰ কথাবিলাক শুনক। মানে কাম নকৰা হৈছে। মানে এইবিলাক এনেকুৱা ল'ৰাজনৰ ভদ্ৰতাত কেনেকুৱা ধৰণৰ উত্তৰ বিলাক দিছে, ভিডিঅ'টো শুনি চাই লওক। আপোনালোকে কি কব? মোৰ ওচৰত তো তাত তোমাৰ মই এটা হেৰি দেখিলো, তোমাৰ জুবিনদাৰ গান এটা তোমাৰ অনুষ্ঠান মই দেখিলো। তুমি কৰিছিলা নহয় এইটো? এই যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, এইটো গানটোত তুমি যিটো নাম কৰিছা, এইটো তাৰ মানে মোৰ ওচৰত এটা নিউজ এটা মোক চেণ্ড কৰিলে তো এইটো মানে অলপ বিকৃত কৰা হিচাপত হেৰি কৰিছে। মই তোমাক এটা ৰিকুৱেষ্ট কৰো দেই, এই গান বিলাক এনেকে নকৰিবাচোন। তোমালোকৰ নামৰ গান আছে নহয় কিছুমান, হয়নে? সেইবিলাক লৈয়ে কৰা তোমালোকে। কাৰণ কিয় জুবিন দাৰ ইমান ধুনীয়া ধুনীয়া সৃষ্টি বিলাকত, হেল্ল' শুনি আছা নহয়? কাৰণ কিয় জুবিন দাৰ ইমান ধুনীয়া ধুনীয়া সৃষ্টি বিলাকত এনেকে তুমি কৰিবা কিবা এটা আৰু কৰিব কিবা এটা, বস্তুবিলাক কিবা কিবি হৈ যাব। বুজিছা নে কথাটো? কি কৈছে বুজি পোৱা নাই, কি ক'লে? বুজি পোৱা নাই? কওকচোন। তোমাৰ এটা নামৰ ক্লিপ মোক এজনে নিউজৰ পৰা মোক এইটো চেণ্ড কৰিছে। অলৰেডি নিউজ কৰিছে বস্তুটো। তুমি যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, জুবিনদাৰ যে গানটো আছে, এইটোত তুমি নাম কৰিছা, মানে নামত তুমি এইটো গানটো উঠাইছা। তো এই বস্তুটো তাৰমানে এনেকুৱা নকৰিবা দেই। জুবিনদাৰ যিবিলাক সৃষ্টি আছে, যিবিলাক গান গাইছিলে, তোমালোকৰ নামৰ গান আছে নহয় কিছুমান নিজস্ব, হয় নে? তাৰমানে তোমালোকে তাৰমানে এতিয়া মানে এই যে বেকা হৈছে আৰু চিধা নহবা মানে। কি বেকা হৈছে? এনেকে তাৰমানে এই যে তেনেকে বেকা যাব হৈ যে লাগিব, বস্তুবিলাক যে লৈ গৈ শিকাব আছা, লাগিব। আমাক কৈলাশ তালুকদাৰ ৰামচৰণ মহিলাতে শিকাব লাগিব ন, আমাক তোমালোক শিকাব লাগিব। আপুনি এটা কাম কৰিবচোন, এই হয় কৈলাশ কোৱাচোন। তালুক এবাৰ ফোন কৰিব, ফোন কৰি পেলাই সুধিব আপুনি যে এই চলগৰি এইবিলাক যে গাইছিলে, পাৰ্টিচিপ এতিয়াৰ পৰা সোধক। নতুনকে এতিয়াৰ পৰা মই বাৰু আপোনাক সেইদিনাখন লগ কৰিম, হয় আপুনি আহিব লাগিব, আপুনি মোক শিকাই দিব লাগিব, তাৰপিছত মই চব বস্তু শিকাই ল'ম, হ'ব? ঠিক আছে, মই তোমাক ফোন কৰিম। তোমাৰ য'ত অনুষ্ঠান তাত মই ঠিক যাম। আছে। আৰু এই কথাখিনি ঠিক তোমাৰ আছে, আৰু মোৰ এইটো কিন্তু নহয়, একদম অপেন মঞ্চত ৰাইজৰ আগত কিন্তু এইখিনি কথা হ'ব তোমাৰ আৰু মোৰ। ৰাইজৰ আগততো হ'বয়ে। মেইনলি মোৰ যিখিনি ভুল হৈ আছে, মোৰ যে আগৰ যে সুৰত নাম গাব লাগিব, এইটো আপুনি শিকাই দিব লাগিব। কিন্তু মোৰতো কাৰণ নামৰ মোৰ নলেজ এনেকে নাই, কিন্তু এইবিলাক তোমাক এইটো লগ নলেজ কৰিব থকাৰ নিদিম মই। কাৰণে আপুনি ফোন কৰিছে, নলেজ আছে কাৰণে ফোন কৰিছে। এইবিলাক বস্তু নলেজ কৰিব আছে নিদিম। কাৰণে, তুমি প্ৰভুৰ নাম লোৱা, নলেজ মোৰ আছে, ক'ব লগা নাই। প্ৰভুৰ নামকে আপুনি শিকাই দিব লাগিব। এইটো হ'ল আপোনাৰ লাষ্ট কথা। আপুনি যিহেতু মোক তাৰিফ কৰিছে, আপুনি মোক শিকাই দিব লাগিব, বাছ কথা আৰু ইমানে। তোমালোকৰ নামৰ কিতাপখন ৰাজহুৱা কৰিব লাগিব। তোমালোকে কি নাম গীত লৈ কিতাপখনৰ লগত মানুহৰ আপুনি মাজত লৈ সংঘত যাব আহিছা। লাগিব। কিতাপখনৰ লগত আপুনি সংঘত যাব লাগিব, কাৰণ মোৰ সংঘৰ লগত এইটো মোৰ ৰিলেশ্যন নাই। আপুনি সংঘত যাব লাগিব। সংঘৰ মই সম্পাদকৰ আপোনাক হোৱাটছএপৰ লিংকটো দি দিম, আপুনি কণ্টেক্ট কৰি ল'ব। তোমালোকৰ সংঘটোৱে তাৰমানে এইবিলাকহে কৰি আছে নেকি আজিকালি? সংঘ নহয়, সংঘ তোমালোকৰ সংঘটোৱে আজিকালি আহিব। এইবিলাকহে কৰি আছে নেকি? এই সংঘৰ কথা মই নাজানিম দাদা, সংঘৰ লগত মোৰ একদম ৰিলেটেড নহয়। আপুনি শুনা, সংঘত যাব, সংঘৰ সম্পাদকৰ লগত এইটো কথা পাতিব। ময়ো তোমাৰ সংঘত যাব বিচৰা নাই। তোমাৰ সংঘ ক'ত যাব আছে লাগিব, কিয় মই যাব নালাগিব? তোমাকে কৈছো। শুনক, মই এটা কথা কওঁ। আপুনি যদি শুদ্ধ ভাৱত, আপুনি নহয় ৰাইজে যদি শুদ্ধ ভাৱত যদি নাগাৰ নাম চাব বিচাৰে, হয় সেইটো আপুনি নহয়, চব ৰাইজে এইটো বস্তু হেৰি কৰিব লাগিব, হয় নে নাই কওকচোন? হয়
হয় নে নাই? চব বস্তু আপোনালোকে এইটো ঠিক কৰিব লাগিব যে বোলে এইটো বস্তু কেনেকা আছিলে, আমাৰ কিতাপখন দিয়কচোন, আমাক সংঘৰ কিতাপখন দিয়কচোন, ক'ত কি আছিলে, আচ্ছা তেতিয়াহে ঠিক বাৰু, হ'ব। তুমি মোক এতিয়া আৰু সংগ এইবিলাক ক'ব নালাগে, মই তোমাৰ পৰা পাইছো বস্তুটো, সেইকাৰণে তোমাক কৈছো দেই। এইকাৰণে নাই মানে মোৰতো এনে ৰিকুৱেষ্ট মোৰ এটা ওপৰত থাকিলে, চকুতো বাৰু তোমালোকৰ বেছিহে। নাই নাই, মোৰ যিখিনি বাৰু গীত আছে, ওপৰত বাৰু চকুত হৰি ভক্তিৰ গান লৈ মেহনত কৰা। হৰি তাততো আমি ভক্তি বেয়া পোৱা নহয়, নাই। চব গানৰে সুৰ লগাই আছে দাদা। হা? দিব লাগিব নেকি আপোনাক? মই সেইটো কৈছো, আপুনি দিব লাগিব নেকি? তুমি মোক আপুনি দিলেও দিব লাগিব নেকি? তুমি মোক দিলেও কি এইটো কৰিবা? নহয় অকল